ৰাতিপুৱাই মুৰ্গা ধুই পাহি আৰু মই ওলাইছো চানমাৰীৰ কেৰিয়াৰ লঞ্চ একাডেমীলৈ 10 বজাৰ পৰা 12 বজালৈ তাইৰ মক টেষ্ট আছে আৰু মই তাইৰ এক্সাম শেষ হোৱালৈ ৰখি ইয়াতে বৰ খাই বহি আছো আৰু ফাইনেলি তাইৰ এক্সাম শেষ হ'ল দিয়ক গাড়ীত বহিয়ে কেকৰ টুকুৰা এটা মুখত সোমাই লৈছো কাৰণ মোৰ ইমান ভোক লাগি আছিল আৰু ৰিটাৰ্ণ হতে সানডে স্পেশাল গেষ্টকো লগতে লৈ আহিছো গৰম যিমানেই নহওক কিয় আমাৰ অসমীয়া মানুহে কিন্তু আলহী আহিলে চাহ দিবই আৰু চাহ কাপ খাই আমি জল্দি আজি ভাতটো খালো কাৰণ আমি গোটেইকেইটাই বহি আজি একেলগে মুভি চোৱা প্লেন কৰিছো কিন্তু মুভিতকৈ ইন্টাৰেষ্টিং হ'ল আমাৰ ঋষি সি বোলে বহি কথা পাতিব নোৱাৰে সেইকাৰণে মুভিখন পজ কৰি কিনে এনেকে ঘূৰ্ণন গতিত কথা পাতি আছে আৰু আমি তাক চাই আছো ইভিনিং আমি গোটেইকেইটাই কইলে একেলগে মমো পাৰ্টি আৰু আমাৰ পাহিকটো জানেই তাইৰ সদায় নতুন এটা এক্সপেৰিমেন্ট কৰি থাকিব মন যায় আৰু তাইৰ বোলে আজি গোৱাৰ ফিল ল'ব মন গ'ল আৰু আমাৰ এজনী নহয় দুজনী ছোৱালী গতিকে দুটাকে মই গোৱাবালা এটা লুক দি দিছো এইটো কেনেকুৱা লাগিছে কমেন্ট কৰি প্লিজ জনাব দেই আজি ইহঁতৰ এটা নিমন্ত্ৰণ আছিল গতিকে মই টিভি চাইছে অলপমান প্ৰজেক্টৰ কাম কৰিলো তাৰপিছত ভাত খালো পাহি অহাৰ পিছত আমি দুইটা মিলি আকৌ প্ৰজেক্টৰ কাম কৰিলো আজিলৈ ইমানতে এৰো বাই